পূজাবিলাক দিনে দিনে কমি যাই আছে আৰু মোৰ মনটো কিবা বহুত বেয়া লাগি আছে। একেলগত কিমান বস্তু বনোৱা হয়, নৰ্মেল দিনত এনেকৈ কৰি বনোৱা নহয় ন। একেলগত টেঙা মিঠা জ্বালা চব একেলগত বনোৱা হয়। চ' এইবিলাক মই বহুত মিছ কৰি আছোঁ। এনে দিনত ফল খায়, এইটো লয় এইটো লয় হাতত লৈ কেনে এনে এটা এটা কৰি খাই লয়, কিন্তু এনে ধুনীয়া কৰি প্লেটটো সজোৱা নহয়। এই ৰমজান মাহত আমি সকলো মানুহে চাবচোন, যিয়ে নহওক ৰমজানটো আহিব যাব। চ' মই আজি বনাই আছোঁ মাংস, পৰঠা, চুজি আৰু এটা ফ্ৰুট জুচটো মই বনাওঁৱে। ফ্ৰুটবিলাক মই কাটি ধুই লৈছোঁ ভাল কৰি, ধুই কেনে সজাই লৈছোঁ। আৰু মই লাউ দি মাংস বনাম। এয়া পানীলাও এটা বহুত ভাল আছে, পানীলাওটো লৈ আছোঁ। এই চাওক বহুত ধুনীয়া এটা পানীলাও লৈ আছোঁ। সন্ধিয়া হ'লে কিবা বহুত এটা ফূৰ্তি লাগে। কি বনাম কি নবনাম, এটা বনালে তাৰপিছত মানে আৰু এটা কিবা বনাওঁ এনেকুৱা লাগে। চ' মই মিঠাটো বেছি ভাল পাওঁ, সেইকাৰণে মই মিঠা সদায় বনাওঁ। মানুহৰ এতিয়া লাগিছে ধুমধাম বজাৰ। কোনোবাই ৰজা মাহটো ৰাখি কেনে কাপোৰ ল'ব পৰা নাই, আৰু কোনোবাই ৰজা নাৰাখি কেনে 20টা যোৱাৰ পিছতে মানুহ কাপোৰ লোৱা আৰম্ভ কৰিছে আৰু এইফালে আমি আদা কিমান লাগিব, নহৰু কিমান লাগিব, জহা চাউল কিমান লাগিব, এইবিলাকতে পাকঘৰতে লাগি আছোঁ। চ' মই এইফালে মই পৰঠাটো বনাই লৈছোঁ আৰু এইফালে মই চেৱৈ বনাইছোঁ। মই কিন্তু চুজিৰ হালোৱাটো বহুত ভাল পাওঁ। আৰু এই চপাতটো কিনি যে মোৰ বহুত ভাল হৈছে। 1 মিনিটমান লাগে, এইবিলাক চব চপ হৈ যাব, 1 মিনিটো নালাগে। ইয়াতে মই যে জ্বালা পিঁয়াজ গোটেইখিনি দিছোঁ, এই চাওক ধুনীয়া চপ হৈ গৈছে। এয়া একদম মিহি হৈ গৈছে। এইটো হ'লে বেছি ভাল হয়। মাংস বনোৱাটো জল্দি হয়, কিন্তু এই মছলা ৰেডি কৰোঁতে টাইম গুচি যায়। গোটেইখিনি বস্তু এটা হাততে মোক ৰেডি কৰিব লাগে। চ' এইফালে মই মাংস ৰেডি কৰিছোঁ, এইফালে পানীলাওখিনি এয়া কাটি লৈছোঁ। কি কৰিম আৰু ৰেডিটো কৰিবই লাগিব। সেইকাৰণে মই ৰন্ধাৰ আগতে কিমান বস্তু ৰেডি কৰি লওঁ, তেতিয়া ৰন্ধা অলপ জল্দি হৈ যায়। এতিয়া পানীলাও হৈ গৈছে আৰু এইফালে মোৰ ইফতাৰীৰ বস্তুখিনিও ৰেডি হৈ গৈছে। আৰু ইফতাৰী কৰাৰ পিছত আপুনি যিমানে যি খাওক, কিন্তু চাহটো নাখালে কিবা শান্তিয়ে নালাগে। লাষ্টত একদম চাহটো খাবই লাগে, তেতিয়াহে মাথাটো ফ্ৰেছ হৈ যায়।